বস্তুবিলাক পোৱা যায় তুমি কোৱা নাই কি খাবা আইও মোৰ ছোৱালীজনী একেবাৰে আৰু মাৰে একেবাৰে কি খোৱা কি নোখোৱা লাগি থাকে নি জিয়ানো আনো মোৰনো কি আৰু ইয়া এনেকৈ আৰু জীয়েকৰ ঘৰলৈ আহি আমুক খাওঁ বুলি কৈ থাকিম নে আৰু যি খোৱা খোৱা আৰু মোৰ আপত্তি নাই ওহো মা কি যে কথা কোৱা নহয় এইখন তুমি তোমাৰ জৰুৰী ঘৰ বুলি কিয় ভাবা এইখন তুমি তোমাৰ নিজৰ ঘৰ বুলি ভাবিব নোৱাৰা নেকি অনিবানি তোমাক এইখন ঘৰলৈ একেবাৰে লৈ আহিছে তুমি আকৌ এইখন ঘৰ এতিয়া নিজৰ বুলি ভাবিবই পৰা নাই হয় মা প্ৰিয়াই ঠিকেই কৈছে এইখন আপুনি আপোনাৰ নিজৰ ঘৰ বুলি ভাবিব মা দেউতাই ঢুকোৱাৰ পাছত মই বৰ অকলশৰীয়া হৈ পৰিছিলোঁ ভনীজনীও বিয়া হৈ গুচি গ'ল আৰু এতিয়া মই আপোনাক এইখন ঘৰত ৰাখিবলৈ পাই নিজৰ মাক ৰখাৰ দৰেই লাগিছে গতিকে আপুনি যাতে কেতিয়াও এইখন ঘৰ বেলেগৰ বুলি নাভাবে সদায় নিজৰ বুলি ভাবি থাকিব আইও দেহি মই যে কিমান লাকি তোমাৰ দৰে এজন জোৱাই পাই মই নিজকে একেবাৰে বহুত লাকি ফিল কৰিছোঁ জানানে দাদা ও দাদা ও দাদা মই এইখন ঘৰৰ পৰা মই একেবাৰে ওলাই গুচি আহিলোঁ দাদা একেবাৰে গুচি আহিলি মানে কি কথা কৈছ তই এইবোৰ অ মামা আমাক বৰমাহঁতে ঘৰৰ পৰা উলিয়াই দিছে এইখন ঘৰত বোলে আমাক থাকিবলৈ নিদিয়ে আখবি কি কৈছ তহঁতে এইবোৰ হয় দাদা এইখন ঘৰৰ পৰা দাদা আৰু বৈ আমাক উলিয়াই পঠিয়াইছে মোৰ দৰে বিধৱা এজনী আৰু মোৰ ছোৱালীজনীক বোলে সিহঁতে পোহপাল দি থাকিব নোৱাৰে আৰু মই কলৈ যাম কি কৰিম নিজৰ ঘৰখনলৈকে গুচি আহিলো এই ছোৱালীজনী লৈনো বাৰু মই ক'ত কেনেকৈ থাকিম ইমান দিনে মই সেইখন ঘৰত চাকৰিৰ দৰে কৰি খাই আছিলো কিন্তু দিনক দিনে সিহঁতে মোৰ ওপৰত বহুত অত্যাচাৰ চলাবলৈ লৈছে দাদা মই সহ্য কৰিব নোৱাৰি গুচি আহিছো কি কথা কৈছে সিহঁতে এইবোৰ হা কি কাৰণে তহঁতক উলিয়াই দিব হা সিহঁতৰ যিমান অধিকাৰ আছে সিমানে অমলৰো অধিকাৰ আছিল এতিয়া অমল নাই যেতিয়া তহঁত দুজনীৰ অধিকাৰ আছে তাত তাহাঁতি তেনেকৈ উলিয়াই দিম বুলি ক'লে উলিয়াই দিব নোৱাৰে নহয় দাদা সদায় সিহঁতে মোৰ লগত অত্যাচাৰ কৰে তোক ক'বলৈ লাজেই লাগে মোক শাৰীৰিকভাৱে সিহঁতে অত্যাচাৰ কৰিবলৈ লৈছিল মই নোৱাৰো দাদা তাত থাকিব মোক সম্পত্তি একো নালাগে মই সেয়েহে সেইবোৰ সকলো এৰি থৈ ছোৱালীজনীৰ সৈতে গুচি আহিছো তই মোক আশ্ৰয় দে নিজৰ ঘৰখনত তই চিন্তা নকৰিবি ভণ্টি মই থকালৈকে তই একো চিন্তা নকৰিবি এইখন ঘৰ তোৰ বাবে সদায় খোলা আছে আৰু মই সিহঁতক একেকাপ ভালকৈ দিম তোক মই খুৱাব পিন্ধাব নোৱাৰোঁ সেইটো কথা নহয় কিন্তু সিহঁতে কিয় তহঁতৰ ভাগৰ সম্পত্তিখিনি খাব বিচাৰিছে হা মই এই কথাটোত গুৰুত্ব দিম মই সিহঁতৰ ঘৰলৈ পুলিচ লৈ যাম সিহঁতৰ লগত মই কেছ খেলিম আৰু তোৰ প্ৰাপ্য সম্পত্তিখিনি মই তোক দিহে এৰিম কানো ঘৰত বাৰু কাজিয়া পেচাল এটা নাথাকে সেই বুলি কি এনেকৈ ঘৰ এৰি গুচি আহিব লাগে নেকি তুমি কোৱাচোন বৌ কাজিয়া পেচালৰ কথা নাহে মোক যিখিনি অত্যাচাৰ কৰিছে সেয়া দেখিলে শুনিলে তোমাৰ গা কঁপি উঠিব সেয়েহে মই গুচি আহিছো মই নিজৰ কথা ভবা নাই মই মোৰ ছোৱালীজনীৰ কথা ভাবি সেইখন ঘৰ এৰি আহিবলৈ বাধ্য হৈছো বৌ বহুত সহ্য কৰিলো আৰু নোৱাৰো সেয়েহে মই গুচি আহিলো এতিয়াৰ পৰা মই আৰু মোৰ ছোৱালীজনী এইখন ঘৰতেই থাকিম যা ভণ্টি ভিতৰলৈ যা মাহঁতৰ এই ভিতৰৰ ৰুমটোতে তই তাতে থাকিবি যা ভালকৈ ৰুমটো চিজিল চাজাল কৰি ল'বি যা মই বজাৰৰ পৰা আহোঁগৈ মাইনা যোৱা তুমিও ভিতৰলৈ যোৱা তুমি চিন্তা নকৰিবা মামা আছো নহয় তুমি একোৱে চিন্তা নকৰিবা দেই প্ৰিয়া ময়ো বজাৰৰ পৰা আহোঁগৈ মাছ মাংস কি পাওঁ লৈ আহোঁগৈ তুমি ভাত পানীবিলাক ৰেডি কৰা আজি সকলোৱে মিলি ভাত এসাঁজ ভালকৈ খাব লাগিব হ'ব দিয়া সোনকালে আহিবাগৈ আৰে এইবোৰ কি তোৰ ননদজনী এনেকৈ আহোঁ বুলি গুচি আহিছে যে এইখন ঘৰতে একেবাৰে থকা মতলবত আহিছে তাই এইটো হ'লে কিন্তু তই শান্তিত থাকিব নোৱাৰিবি এইখন ঘৰত তাকেহে মই ভাবিছো মা নিজৰ গিৰেকৰটো মূৰটো চুবালে এইবাৰ আমাৰ মূৰ চুবাবলৈ আহিছে শান্তিত থাকিবলৈ নিদিওঁ নহয় আকৌ সোনকালে কিবা এটা কৰি খেদাৰ ব্যৱস্থা কৰিবি চাবি কিন্তু নহ'লে তোৰ জীৱনটো ধ্বংস হৈ যাব লগতে আকৌ এটা পেট নহয় দুটা জীয়েকজনীকো লৈ আহিছে সেইজনীক পঢ়ুৱা শুনোৱাৰ পৰা একেবাৰে বিয়া দিয়ালৈকে সকলো চিন্তা নহ'লে তহঁতেই কৰিব লাগিব জোৱাইক বুজাবি মা তুমি একদম ঠিক কথা কৈছা মই কিবা এটা ব্যৱস্থা কৰিবই লাগিব নহ'লে গুজেই গজালি মেলিব বাসবি তুমি কিন্তু এনেকৈ ঘৰলৈ গুচি আহি ভাল কাম নকৰিলা
বৌ তুমি এইবোৰ কি কৈছা মই নিজৰ মাকৰ ঘৰখনলৈ নাহি আৰুনো কলৈ যাম কোৱাচোন তুমি ক'ত যোৱা সেইটো মোৰ কোনো দৰকাৰ নাই কিন্তু তুমি অহাৰ কাৰণে যে আমাৰ সন্মান হানি হ'ব সেইটো কিন্তু খাটাং আৰু তোমাৰ মা দেউতা এতিয়া জীয়াই থকা নাই এইখন ঘৰ যে তোমাৰ মা দেউতাৰ হৈ থকা নাই বুজিলা বৌ কিয় তুমি মোক তেনেকৈ কৈছা মা দেউতা নাথাকিলেও এইখন জানো মোৰ মাৰ ঘৰ নহয় দাদা জানো নাই তুমি জানো নাই তোমালোকৰ বাহিৰেনো মোৰ আছে কোন হঠাতে যাওঁ বুলি ক'লেতো মই ক'ৰবালৈ গুচি যাব নোৱাৰো নিজৰ ঘৰখনলৈ নাহিনো বাৰু কলৈ যাম কোৱাচোন বৌ ক'লেও এতিয়া মানুহৰ কথাবোৰ আমিয়ে শুনিব লাগিব বুঢ়াই শহুৰেকৰ ঘৰৰ লগত মিলি থাকিব নোৱাৰি পেলাই ঘৰ সোমাই আছেহি এইবোৰ কথা আৰু তুমি নুশুনা নহয় দাদাৰে আৰু মইহে শুনিব লাগিব অকণমান দাদাৰ সন্মানৰ কথা ভাবিব পাৰিলাহেঁতেন বৌ তোমালোকে মানুহক বুজাই ক'বা আকৌ মই বহুত এডজাষ্ট কৰিবলৈ ট্ৰাই কৰিছিলোঁ কিন্তু নোৱাৰিলোগে শেষত মই মোৰ ছোৱালীজনীৰ কথা চিন্তা কৰিহে এই সিদ্ধান্ত ল'বলৈ বাধ্য হ'লোঁ নহ'লে মই যদি অকলে থাকিলোহেঁতেন মই সকলো দুখ কষ্ট সহ্য কৰি হ'লেও তাতে থাকিলোঁ হয় কিন্তু এতিয়া মোৰ ছোৱালীজনীৰ জীৱনৰ কথা আহি পৰিছে সেয়েহে মই সেইখন ঘৰ এৰি ইয়ালৈ গুচি আহিছোঁ বৌ তোমালোকে মোক ইয়াৰ পৰা উলিয়াই নপঠিয়াবা লাগিলে ঘৰৰ সকলো কাম বন ময়ে কৰিম তুমি একো কৰিব নালাগে মাথো তোমালোকে মোক থাকিবলৈ এই ঠাইখন দিয়া কামটোতো তুমি কৰিবই লাগিব নহ'লে কি এইখন ঘৰত ফ্ৰীকে খাবলৈ পাম বুলি ভাবিছা নেকি হ'ব হ'ব কাম কৰি খোৱাত মোৰ একো এলাহ নাই মই কাম কৰিয়ে খাম তুমি চিন্তা নকৰিবা তুমি একো কৰিব নালাগে ঘৰৰ সকলো কাম বন ময়ে কৰিম মই জানিছিলোঁ মই ঘৰলৈ আহিলে বৌয়ে বেয়া পাব বুলি কিন্তু কি কৰিম দাদা বৌৰ বাহিৰেনো মোৰ আছে কোন এই পৃথিৱীত যাৰ ওচৰত মই এনেদৰে আশ্ৰয় ল'ব পাৰিম বৌৰ মাকজনী কিমান দিনৰ পৰা ইয়াতে আছে সেইটোৰ কথাত তেওঁ লাজ নাপায় কিন্তু মই আহি ঘৰত থকাৰ বাবেহে সিহঁতে লাজ পাব সঁচাকৈ আজি যদি মা দেউতা জীয়াই থাকিলে হয় মই এইবোৰ কথা শুনিবলৈ নাপালোহেঁতেন নিজৰ মা দেউতাৰ সমান কোনো হ'ব নোৱাৰে নিজৰ মাজনী থকা হ'লে মোৰ হয়তো ইমান দুখ নহ'লে হয় দাদা দিনটো বাহিৰতেই থাকে ৰাতি আহি ঘৰ সোমাইহি বৌয়ে মোৰ লগত কি কৰিছে কি কৰা নাই একোৱে সম্ভেদ দাদাই নাপায় সি কেৱল খোৱা বোৱা যোগাৰ দিয়া মানুহ ঘৰত থাকিবলৈ সময় নাপায় সিনো ক'ত গম পাব তাৰ ভনীয়েকৰ লগত ক'ত কি হৈছে আৰু মইতো তাক ক'বও নোৱাৰো একো অন্তত ছোৱালীজনীৰ কথা চিন্তা কৰি মই সকলো দুখ কষ্ট সহ্য কৰিব লাগিব অন্তত এইখন ঘৰত মই মনৰ কষ্ট পালেও শৰীৰৰ কষ্ট নাপাওঁ কোনেও মোৰ দেহাটোলৈ লোভীয়া দৃষ্টিৰে এইখন ঘৰত অন্তত নাচায় হে ভগৱান তুমি মোক কি জীৱন এটা দিলা প্ৰভু বাসৱী তোমাৰ পিঠা বনাই হোৱাই নাই হ'বলা আৰু কেইটামান আছে মা আপোনাক কিবা লাগিছিলে নেকি হেৰি মোক মানে একো নালাগে হেৰি আকৌ এই কঁকালটো আজি বৰ বিষাই আছে এই কাপোৰকেইটা ধুব নোৱাৰিলোঁ নহয় তোমাৰ পিঠা বনাই হ'লে মোৰ তিয়নি কাপোৰ সাজ তুমি ধুই দিবাচোন বেয়া নোপোৱা যদি হ'ব দিয়ক মা মই ধুই দিম বেছিকেইটা নাই আৰু এইকেইটা বনাই হ'লে আপোনাৰ কাপোৰ সাজ মই ধুই থৈ আহিমগৈ বাৰু বাৰু হ'ব দিয়া পিছে সেই তোমাৰ ছোৱালীজনী ক'ত আছে বাৰু মই সেই তেল অকণ মালিচ কৰি দিবলৈ ক'ম বুলি ভাবিছিলোঁ তাইক মাতি আছোঁ দেখোন ছোৱালীজনী মাতি দিয়া নাই হয় নেকি হেৰি তাই বাহিৰতে খেলি আছে চাগৈ আপুনি বাহিৰত ওলাই এপাক চাওকচোন যাওক মা তোমাৰ বুদ্ধি কিন্তু মানিছোঁ দেই সেই কেনেকৈয়ে গোটেই ঘৰখনৰ কাম কৰাব লাগিব ভালেই হৈছে ফেৰতে এজনী নকৰানী পাইছোঁ আৰে এই মাৰে আছোঁ কি কাৰণে কিন্তু এটা কথা এই সাধাৰণ কামকেইটা একো ডাঙৰ কাম নহয় তাই তোক কৰি দিলে বুলিয়ে তই তাইৰ প্ৰতি একেবাৰে গোটেইজনী মৰমীয়াল হৈ যাব নালাগে তই এটাই উদ্দেশ্য ল তই তাইক এইখন ঘৰৰ পৰা কেনেকৈ খেদিব পাৰ তাইক এইখন ঘৰৰ পৰা খেদিবৰ কাৰণে আমি একদম দুইজনীয়ে কৌশল উলিয়াব লাগিব তাই এইখন ঘৰৰ পৰা নগ'লে তোৰ দিগদাৰ আছে এনেকৈ তাই এইখন ঘৰত থাকি থাকি এটা সময়ত সম্পত্তি ভাগ বিচাৰিব তই গম পাওঁনে নাপাওঁ তাতে তাই ছোৱালীজনী আছে পঢ়ুৱা শুনোৱাৰ পৰা আৰম্ভ কৰি বিয়া দিয়ালৈকে কিমান খৰচ যদি এইখন ঘৰতে তাই থাকিবলৈ হয় নহয় ছোৱালীজনীক বিয়া দিওঁতে কিমান খৰচ হ'ব সেই কথা এবাৰ ভাবি ল গতিকে এইক কেনেকৈ খেদিব পাৰি সেই কথা চিন্তা কৰ তাইতো ইচ্ছামতে নাযায়ে আৰু জোৱায়েওতো তাইক জাহা তাহাকৈ খেদি নিদিয়ে গতিকে আমি এটা বুদ্ধি পাতিব লাগিব যাতে তাইক এইখন ঘৰৰ পৰা জোৱায়ে নিজে খেদি দিয়ে তেতিয়াহে তোৰ শান্তি হ'ব নহ'লে কিন্তু এইকেইজনীক লগত লৈ তই কেতিয়াও শান্তি নাপাবি মই কৈ দিছোঁ মা তুমি একদম ঠিক কথা কৈছা ৰ'বা অনিবান আজি আহক আজি ৰাতি তাইৰ বিষয়ে মই মিছামিছিকৈ অনিবানৰ আগত লগাম
এইটো মোৰ কথা সকলো বিশ্বাস কৰে মই সঁচা কথা কৈছো বুলি ভাবিব এনেকৈ কথা লগাই লগাই তাইৰ প্ৰতি বেয়া ভাৱ আনিব লাগিব আৰু তাইক এইখন ঘৰৰ পৰা খেদিবই লাগিব তুমি একদম ঠিক কথা কৈছা ছোৱালীজনী পঢ়ুৱা শুনোৱা কৰাৰ পৰা বিয়া দিয়ালৈকে কম টকা খৰচ হ'বনে মাই গড পাইনো কিমান টকা ঘৰখন চলিবলৈ যেনে তেনে হয়হে তেনেকুৱা স্থলত আকৌ এই দুজনীৰ পেট পোহাটো আছে তাৰপৰা আকৌ বিয়া দিয়ালৈকে কম টকা খৰচ হ'ব এইকেইজনীৰ নামত কেনেবাকৈ খেদিবই লাগিব মইতো তোক তাকেই কৈছোঁ তই যোৱাই সঁচাই মিছাই এই কথা লগাই এইখন ঘৰৰ পৰা খেদাৰ ব্যৱস্থা কৰ অতি সোনকালে আৰে প্ৰিয়া কি হ'ল তোমাৰ তুমি দেখোন কান্দি আছা আৰে একো নোহোৱাকে তুমি কান্দিব পাৰানে কি হ'ল কোৱা না তুমি কিয় কান্দি আছা এনেকৈ তোমাৰ ভণ্টি মই এইখন ঘৰলৈ অহাৰ পৰা ইমান মৰম চেনেহত ৰাখিছো কিন্তু তাই আজি কি কৈছে জানা মোৰ মাক বোলে এইখন ঘৰ ৰখাটো তাই একেবাৰে ভাল পোৱা নাই তাই বোলে সেইখন ঘৰত মাক ৰখাৰ কাৰণে বেয়া পাইছে মানুহে বোলে আমাক হাঁহিব আমাৰ মাক এইখন ঘৰ ৰখাৰ কাৰণে চোৱাচোন তাই বাৰু এইবোৰ কথা ক'ব লাগেনে তাইক মই ইমান দিন হ'ল অহা আজিলৈকে এষাৰ বেয়াকৈ কৈ নাপালো কিন্তু তাই বাৰু মোৰ মা এইখন ঘৰত থকাৰ কাৰণে মোক এনেকৈ কথা শুনাব লাগেনে কোৱাচোন ভণ্টিয়ে এনেকৈ কৈছে কি আচৰিত মোৰ হলে বিশ্বাস হোৱা নাই দেই তাই এনেকৈ ক'ব পাৰে মই জানিছিলো তুমি তোমাৰ ভনীয়েৰৰ কথা বিশ্বাস নকৰিবা বুলি হ'ব দিয়া কাইলৈকে মাক মই ঘৰত থৈ আহিমগৈ নালাগে এইখন ঘৰত থাকিব মা অকলশৰীয়া কাৰণেহে মই মোৰ লগত ৰাখিব বিচাৰিছিলো এতিয়া যেতিয়া তোমালোকৰ ভণ্টি আৰু তোমাৰ আপত্তি নালাগে মোৰ মা এইখন ঘৰত থাকিব আৰে ৰবাচোন প্ৰিয়া কিয় তেনেকৈ কৈছা মই কেতিয়া ক'লো মোৰ আপত্তি আছে বুলি আৰু যদি তাইও সঁচাকৈ তেনেকৈ কৈছে নহয় তাইক কিন্তু মই সুধাই নেৰো তাইক ক'ত সাহস পালে এনেকৈ ক'বলৈ হা তাইকো এইখন ঘৰত আশ্ৰয় দিছোঁ আৰু মাকো আমি এইখন ঘৰত ৰাখিছোঁ তেনেস্থলত এইবোৰ কথা ক'বলৈ তাই সাহস পালে ক'ত হ'ব দিয়া তাইনো এতিয়া ক'ত সঁচা কথা ক'ব তাইতো নাই কোৱা বুলি ক'ব ন বাহ মই তাইক দিমগৈ ভালকৈ শিকাই দিম তাই এনেকৈ ক'বলৈ ক'ত সাহস পালে হা মাৰ লগৰ মাজনী তাই তেনেকৈ ক'বলৈ ক'ত সাহস পালে দিম তাইক ভালকৈ মই ভালকৈ তাই ভাবিছে এইখন ঘৰত থাকিবলৈ আহিলে তাই আধা সম্পত্তি তাইৰ নামত কৰি ল'ব এইখন তাইৰ মাক দেউতাকৰ ঘৰ তোৰ মা দেউতাৰ ঘৰত মই কিমান দিন থাকিবলৈ দিওঁ সেইটো চাই লওঁ মা তুমি মোক যে সিদিনাখনি কৈছিলা তুমি মোক পুতলা এটা আনি দিম বুলি আনি দিবানে মা ভণ্টি দাদা তই আহিবি কচোন কিবা কাম আছিলে নেকি মোৰ লগত মই এইবোৰ কি শুনিছোঁ কি হ'ল দাদা কি শুনিছ তই বোলে বৌয়েৰৰ মাকক এইখন ঘৰত থকাৰ পৰা ভাল পোৱা নাই তই বোলে কিবা কিবি কথা শুনাইছ বুলি কোৱা শুনিছোঁ তোকে মিছা কথাবোৰ কোনে কৈছে হা তই ভাবনে মই তেনেকৈ ক'ব পাৰোঁ বুলি মই কি জানো তইতো ভাবিবও পাৰ আৰু শুন তই সেইষাৰ কথা ক'বলৈ অধিকাৰ ক'ত পালি কচোন হা সেই অকলশৰীয়া মানুহজনী এইখন ঘৰত আনি ৰাখিছোঁ তোকোতো তেনেকৈ ৰাখিছোঁ হা তোকো যেতিয়া নপৰিলেহেঁতে একো বেয়াকৈ কোৱা নাই তই এনেই সেইবোৰ কথাত লাগি থাকিবলৈ তোৰ কি দৰকাৰ তই এইখন ঘৰত খাবলৈ পাইছ পিন্ধিবলৈ পাইছ থাকিবলৈ পাইছ আৰু তোক কি লাগে হা কৰ মেল খা ধুনীয়াকৈ মিলি থাকিব নোৱাৰ নেকি হা দাদা তই মোক বিশ্বাস নকৰ ন মই মোৰ ছোৱালীজনী শপত খাই কৈছোঁ মই তেনেকৈ কেতিয়াও কোৱা নাই বৰঞ্চ বৌ আৰু বৌৰ মাকেহে মোক তেনেকৈ কৈছে তইতো ঘৰত নাথাকৈ গতিকে তই কি গম পাবি মোৰ লগত বৌ আৰু বৌৰ মাকে কি কৰিছে মই অহা ইমান দিন হ'ল মই অহাৰ পৰা এইখন ঘৰত সকলো কাম ময়ে কৰিছোঁ আনকি বৌৰ মাকৰ গা ধোৱা কাপোৰ কানি পৰ্যন্ত মই ধুই দিছোঁ আৰু কেতিয়াবা মোক ভৰি পিটিকিবলৈ লগাই কঁকাল পিটিকিবলৈ লগাই বিষাইছে বুলি মই সেইবোৰো কৰি দিছোঁ মই বৌ আৰু বৌৰ মাকৰ লগত মিলি থাকিব খুজিছোঁ কিন্তু বৌৰ মাকে মোৰ বিষয়ে বৌক কিবা কিবি কথা লগাই মোক এইখন ঘৰৰ পৰা খেদিব বিচাৰিছে দাদা মই মোৰ ছোৱালীজনী শপত খাই কৈছোঁ তই মোক বিশ্বাস কৰ তই ইমান দিনে এইবোৰ সহ্য কৰি আছ মোক কোৱা নাই কি কাৰণে দাদা মই নিবিচাৰোঁ মোৰ বাবে তহঁতৰ সংসাৰত কিবা এটা হওক বুলি সেইকাৰণে মই সকলো সহ্য কৰি গৈছোঁ ঘৰখনৰ কাম বন কৰাটোনো কি ডাঙৰ কথা একোতো ডাঙৰ কথা নহয় কিন্তু বৌ আৰু বৌৰ মাকে মোক যিবোৰ কথা শুনাই থাকে সেইবোৰ কথা শুনি মনত দুখ পাওঁ তথাপিও কেতিয়াও এটা কথাটো মই উত্তৰ দিয়া নাই দাদা তোক ক'লে কিজানি তহঁতৰ সংসাৰত কিবা আউল লাগে সেই ভাবি মই আজিলৈকে তোক একো কোৱা নাই কিন্তু আজি এই কথাষাৰ শুনি মই ক'বলৈ বাধ্য হ'লোঁ দাদা কিন্তু তোক প্লিজ কৈছোঁ দাদা তই বৌৰ লগত একো নালাগিবি আৰু বৌক একো নকবি
মামী আৰু আইতাই মই তোমাক নকওঁ কাৰণ মায়ে ক'বলৈ হাক দিছিলে আজি মায়ে কোৱা দেখি ময়ো তোমাক কৈছো গড ইহঁত দুজনীয়ে মানে তহঁতৰ লগত এয়া ব্যৱহাৰ কৰি আছে হা ময়ো এটা ব্যৱস্থা লৈ আছোঁ অতি সোনকালে ইয়াৰ এটা ব্যৱস্থা মই উলিয়াই আছোঁ দাদা তোক মই কাবু কৰিছো তই বৌ কিন্তু একো নকৰিবি বৌ মোক যি কয় কওক দে মইতো এইখন ঘৰত থাকিবলৈ পাইছো ন সেয়াই মোৰ বাবে যথেষ্ট তই আকৌ বৌক কিবা ক'লে তহঁতৰ মাজত কাজিয়া হ'ব মই তহঁতৰ মাজত কাজিয়া কৰি তহঁতৰ সংসাৰখন ধ্বংস কৰিব নিবিচাৰো দাদা তই একো নকবি কিন্তু মই তোক কাবু কৰিছো মই একো কাজিয়া নকৰোঁ কিন্তু মই অতি সোনকালে এটা ব্যৱস্থা কৰিম তহঁত সকলোৱে দেখিবি অনিমান কি হ'ল তুমি এনেকৈ সকলোকে মাতিলা যে কি ইমান ইম্পৰ্টেণ্ট কথা ক'বলগীয়া আছে কোৱাচোন আচলতে প্ৰিয়া বৰ ডাঙৰ খবৰ এটা আছে বৰ বেয়া খবৰ সেয়েহে মই তোমালোক সকলোকে কথাটো একেলগতে ক'বৰ বাবে মাতি আনিছোঁ বৰ বেয়া খবৰ এটা আছে তোমালোকৰ বাবে দাদা তই কান্দিছ কি বেয়া খবৰ নকওঁ কিয় আচলতে কথাটো হ'ল কি মই আৰু এই পৃথিৱীত বেছিদিন জীয়াই নাথাকোঁ মোৰ কেঞ্চাৰ হৈছে মোৰ এতিয়া লাষ্ট ষ্টেজ তহঁতৰ পৰা মই ইমান দিনে কথাটো লুকুৱাই ৰাখিছিলোঁ কিন্তু এতিয়া নোকোৱাকৈ থাকিব নোৱাৰিলোঁ ময়ো গম পোৱা বেছিদিন হোৱা নাই গম পালোঁ যদিও তোমালোকে চিন্তা কৰিবা বুলি মই তোমালোকক একো নজনালোঁ মোৰ আৰু বেছিদিন নাই ইছ ৰাম ৰাম ইমান ডাঙৰ কথা এটা তুমি লুকুৱাই ৰাখিলা হা ইছ ৰাম ৰাম মই কিন্তু মোৰ ছোৱালীজনীৰ জীৱনটো ধ্বংস হ'বলৈ দিব নোৱাৰোঁ শুনা অনিবান তোমাৰ সকলো সা সম্পত্তি তোমাৰ পত্নীৰ নামত লিখি দিয়া নহ'লে তোমাৰ মৃত্যুৰ পাছত তাইৰ কি অৱস্থা হ'ব এবাৰ ভাবি চাইছানে তোমাৰ দৰে এই ল'ৰা এটাৰ লগত মই ছোৱালীজনী বিয়া দি বহুত ডাঙৰ ভুল কৰিলোঁ তুমি তোমাৰ সকলো সা সম্পত্তি মোৰ ছোৱালীজনীৰ নামত লিখি দিয়া তাৰ পাছত তুমি মৰি গ'লেও একো আপত্তি নাই তাৰ পাছত তাই অন্ততঃ এই সা সম্পত্তিখিনি দেখিলে কোনোবা এটা ল'ৰাই তাইক বিয়া কৰাবলৈ আগবাঢ়ি আহিব নহ'লে মোৰ ছোৱালীজনী গোটেই জীৱন ধ্বংস হ'ব আপোনালোকে এইবোৰ কি কথা কৈছে হয়নে দাদাৰ ইমান ডাঙৰ এটা বেমাৰ হৈছে দাদাক চিকিৎসা কৰাবলৈ নিয়াৰ কথা ক'ব লাগেনে আপোনালোকে সা সম্পত্তিৰ কথা ক'ব লাগে কওকচোন কিমান হৈহে আপুনি দাদা তই চিন্তা নকৰিবি তোৰ সকলো সা সম্পত্তি বিক্ৰী কৰি হ'লেও মই মোৰ কাৰ্টেজ বিক্ৰী কৰি হ'লেও তোক বচাম তই চিন্তা নকৰিবি দাদা এইবোৰ বেমাৰ আজিকালি ভাল হৈ যায় তই অকণো চিন্তা নকৰিবি নাই ভণ্টি মায়ে ঠিকেই কৈছে মোৰ সকলো সা সম্পত্তি মই প্ৰিয়া নামত কৰি মুক্ত মনেৰে মৰিব পাৰিম প্ৰিয়া তুমি কি কোৱা আকৌ তুমি কি বিচাৰা মই আৰু কি বিচাৰিম মায়ে ক'লেই দেখোন তুমি ইমান ডাঙৰ কথা এটা মোৰ পৰা লুকুৱাই ৰাখিলা আৰু এতিয়া লাষ্ট সময়ত কি কৰিম আৰু মইতো মোৰ জীৱনটো ধ্বংস কৰি দিব নোৱাৰো ন মায়ে ঠিকেই কৈছে তোমাৰ সকলো সা সম্পত্তি মোৰ নামত লিখি দিয়া অন্ততঃ তোমাৰ মৃত্যুৰ পাছত মই বেলেগৰ লগত বিয়া হ'লেও মোৰ সম্পত্তিখিনি দেখি যাতে কোনোবাই মোক বিয়া কৰাবলৈ আগবাঢ়ি আহে তুমি তোমাৰ সম্পত্তিখিনি মোৰ নামত কৰি দিয়া অনিমান প্লিজ তুমি নহ'লে মোৰ অৱস্থাটো কি হৈ যাব ভাল লাগিল তোমাৰ কথাখিনি শুনি প্ৰিয়া ভণ্টি মোৰ একো হোৱা নাই তই চিন্তা নকৰিবি তোৰ বৌয়েৰৰ মাকৰ আচল স্বৰূপটো মোৰ সন্মুখত দাঙি ধৰিবৰ কাৰণে ইমানখিনি এক্টিং কৰিলোঁ মই তুমি কি কৈছিলা সেইদিনাখনি মোৰ ভণ্টি তোমাৰ মা এইখন ঘৰত থকাৰ কাৰণে বেয়া পাইছে হা মোৰ ভণ্টিক মই ভালদৰে জানো আৰু তোমাকো মই ভালদৰে জানো সেয়েহে মই আজি এইখিনি এক্টিং কৰি দেখুৱালোঁ কি ক'লা তোমালোকে মোৰ কথা চিন্তা নকৰি মোৰ সম্পত্তিখিনিত চকু দিলা কিন্তু মোৰ ভণ্টিয়ে মোক বচাবৰ কাৰণে চিন্তা কৰিলে এতিয়া গম পালা নহয় এতিয়া জল পটপটকৈ কাৰ কি স্বভাৱ সকলো ওলাই পৰিল হয় তুমি ঠিকেই ভাবিছা মই অথনিৰ পৰা এক্টিং কৰি আছিলোঁ শুনা তুমি আৰু তোমাৰ মাৰে এইখন ঘৰৰ পৰা এতিয়া গুচি যাব পাৰা কাৰণ তোমালোকৰ দৰে কু অভিসন্ধি কৰা মানুহ মোক এইখন ঘৰত নালাগে যিয়ে মানুহৰ মৰম চেনেহৰ তুলনা এই সা সম্পত্তিৰ লগত কৰিব পাৰে প্ৰিয়া মই তোমাক কেতিয়াও এনেকুৱা বুলি ভবা নাছিলোঁ তুমি তোমাৰ মাৰ কথা মতে তুমি তোমাৰ মানুহজনক বেমাৰৰ সময়ত এৰি যাবলৈ বিচাৰিছিলা সম্পত্তিখিনি লাগে তোমাক কেৱল মোক নালাগে তোমাক কাৰণ তুমি মোক ভালেই নোপোৱা তোমাৰ মাৰ কথাত উঠা বহা কৰি তুমি নিজকে শেষ কৰি দিলা গতিকে শুনা তোমাৰ লগত মই আৰু জীৱন অতিবাহিত কৰিব নিবিচাৰোঁ অতি সোনকালে মই তোমাক ডিভোৰ্চ দিম তুমি কি ভাবিছিলা মোৰ ভণ্টিজনীৰ কথা মিছামিছিকৈ লগাই তুমি তাইক এইখন ঘৰৰ পৰা খেদি দিবা হা তুমি এয়া সপোনতো নাভাবিবা কাৰণ এইখন ঘৰত এতিয়াৰ পৰা মোৰ ভণ্টি থাকিব কিন্তু তুমি আৰু তোমাৰ মা এইখন ঘৰত থাকিব নোৱাৰিবা বুজিলা নাই অনিবান তেনেকুৱা নকৰিবা মোক উলিয়াই
নাই নাই, এই ভুলৰ কোনো ক্ষমা নাই। তুমি আৰু তোমাৰ মা এইখন ঘৰৰ পৰা গুচি যাব পাৰা। ক'ত যোৱা কি কৰা সেয়া তোমালোকৰ কথা। তুমি কি ভাবিছা হা? তুমি মোৰ ভনীজনীক কুবুদ্ধি কৰি মোৰ ভনীজনীৰ কথা মিছাকৈ কৈ এইখন ঘৰৰ পৰা তাইক খেদিবা হা? তোমাৰ কি অকণো মৰম দয়া বোলা বস্তুটো নাই হা? মোৰ বিধৱা ভনীজনীয়ে মোৰ ওচৰত অলপ আশ্ৰয় বিচাৰি আহিছে হা? তাকো তুমি ইমান তললৈ নামিব পাৰা তাইক এইখন ঘৰৰ পৰা খেদিবলৈ হা? এই কণমানিজনীৰ সৈতে তাই সেইখন ঘৰত কষ্ট পোৱাৰ বাবেইতো এই ককায়েকটোৰ ওচৰলৈ সহায় বিচাৰি আহিছে। তেনেকুৱা স্থলত তুমি তাইক খেদিবৰ বাবে ইমানখিনি কৰিলা হা? তোমাৰ লগত যদি এনেকুৱা হ'ল হয় তেতিয়া তুমি কি কৰিলা হা? এবাৰতো ভাবি চোৱা, তুমিওতো এজনী নাৰী হৈ আন এজনী নাৰীৰ দুখ কষ্টবোৰ কেনেকৈ বুজিব নোৱাৰিলা তুমি কোৱাচোন? হয় দিয়া অনিমা, মই ভণ্টিক খেদিবৰ বাবে তোমাক মিছা কথা কৈছিলো। মই মোৰ ভুল স্বীকাৰ কৰিছো। সেইখিনি মই নিজে কৰা নাছিলো, মোক মায়ে কৰিবলৈ কোৱা কাৰণেহে কৰিছিলো। প্লিজ অনিমা, মই মোৰ ভুলখিনি বুজি পাইছো, তুমি মোক ক্ষমা কৰি দিয়া। আৰু ভণ্টি বাসৱী, তুমি দাদাক বুজোৱা প্লিজ। মোক এৰি দিলে মই বাৰু কলৈ গুচি যাম? দাদা বৌয়ে মাকে ঘৰৰ পৰা উলিয়াই দিছে, মাৰ স্বভাৱটো ভাল নহয় বাবে। এতিয়া আৰু মই কেনেকৈ সেইখন ঘৰত সোমামগৈ? প্লিজ বাসৱী, তোমাৰ দাদাক বুজোৱা। মই এইখন ঘৰৰ পৰা ওলাই যাব নোখোজো। দাদা, তই বৌৰ লগত এনেকুৱা নকৰিবি দাদা। তই মোৰ কষ্টখিনি দেখিছ নহয়, মই কিমান কষ্ট পাইছো। গতিকে তই বৌক এইটো শাস্তি নিদিবি। বৌয়ে নিজৰ ভুল বুজি পাইছে দাদা, বৌক তই এৰি নিদিবি। বৌক এটা চান্স দে দাদা। বাৰু, ভণ্টিয়ে কৈছে যেতিয়া মই ভণ্টিৰ কথা মানি তোমাক এটা ছেকেণ্ড চান্স দিব বিচাৰিছোঁ। যদি তুমি ভাল হোৱা তেতিয়াহ'লে তুমি পুনৰ আগৰ দৰে মৰম চেনেহ পাবা। কিন্তু তোমাৰ মা এইখন ঘৰত থাকিব নোৱাৰিব। আজিয়েই তোমাৰ মাক মই থৈ আহিমগৈ। মোক থৈ আহিবাগৈ? যোৱাই মোৰ ভুল হৈ গ'ল, মোক ক্ষমা কৰি দিয়া। নাই, এই ভুলৰ কোনো ক্ষমা নাই। আপুনি যিখিনি কৰিব বিচাৰিছিল মোৰ ঘৰত থাকি সেয়াই যথেষ্ট হৈছে। আপোনাৰো এখন ঘৰ সংসাৰ আছে, আপোনাৰ পুত্ৰ বোৱাৰী আছে। নিজৰ ভুলখিনি বুজি পাই আপোনাৰ বোৱাৰীৰ ওচৰত ক্ষমা খোজকগৈ। তেতিয়া অন্ততঃ আপোনাৰ পুত্ৰ বোৱাৰীৰ লগত আপুনি ভালদৰে থাকিব পাৰিব। মই আপোনাৰ সকলো কথাই জানো, কিন্তু আপোনাক আগতে কোৱা নাছিলোঁ। কিন্তু আপোনাৰ কু অভিসন্ধি যেতিয়া আমাৰ ঘৰটো চলিল, গতিকে মই আৰু সহ্য কৰি নাথাকোঁ। আজিয়ে আপোনাক থৈ আহিমগৈ। তুমি কি কোৱা প্ৰিয়া? তোমাৰ মাক এইখন ঘৰত থকাটো বিচাৰা নে থৈ অহাটো? অনিমা, তুমি যি ভাল দেখা কৰা, মোৰ তাত একো আপত্তি নাই। মই আৰু দ্বিতীয়বাৰ এনেকুৱা ভুল কেতিয়াও নকৰো। বাসৱী, তোমাক মই বৰ বেয়া ব্যৱহাৰ কৰিছিলো। পাৰা যদি মোক ক্ষমা কৰি দিবা। হ'ব দিয়া বৌ, তুমি যে মোক বুজি পালা সেয়াই মোৰ বাবে যথেষ্ট। তোমালোকে এইখন ঘৰত মোক থাকিবলৈ দিছা, মই তোমালোকৰ সংসাৰখন কেতিয়াও ভাঙিব নোখোজো। হ'ব